কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আপোনালোকৰ মাজত আহিছোঁ। আজি প্ৰথমটো খবৰ, মীৰা বৰঠাকুৰৰ নিচিনা মানুহ সামাজিক মাধ্যমতে ওলায় কাৰণ তেওঁলোকৰ লগত মানুহ নাই। নলবাৰীৰ বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল-বৰুৱাৰ বৃহৎ ঘোষণা। 2026 নিৰ্বাচন 15-17খন আসন লাভ কৰিব কংগ্ৰেছে। AIUDFে লাভ কৰিব 5খনৰ পৰা 6খন। ৰাইজৰ দলে পাব মাত্ৰ কেৱল ধিঙৰ আসনখন। AGPৰ ফলাফল হ'ব শূন্য। নাওবৈচাত প্ৰাক-নিৰ্বাচনী সমীক্ষা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বহাগ মানেই জুবিন দা অবিহনে বিহু কেনেকৈ কল্পনা কৰিম? জুবিন দা নথকা গুৱাহাটীখন এতিয়া প্ৰাণহীন যেন অনুভৱ হৈছে, কণ্ঠশিল্পী মৰ্মিলা মিত্ৰ। কংগ্ৰেছৰ ৰাহুল গান্ধীৰ বৃহৎ ঘোষণা। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে গেছ, তেল, ইন্ধনৰ সংকট লৈ 25 মাৰ্চত কেন্দ্ৰীয় চৰকাৰে আহ্বান কৰা সৰ্বদলীয় বৈঠকত উপস্থিত নাথাকে ৰাহুল গান্ধী। যুদ্ধৰ বাবে গেছ, তেল, ইন্ধনৰ সংকট লৈ চিন্তিত চৰকাৰ। 25 মাৰ্চত সৰ্বদলীয় বৈঠক আহ্বান কেন্দ্ৰীয় চৰকাৰৰ। সৰ্বদলীয় বৈঠকত উপস্থিত নাথাকে ৰাহুল গান্ধী। একৈশত অসম সোণোৱালৰ নামত নিৰ্বাচন হ'ল। মুখ্যমন্ত্ৰীৰ চকীত ডুপ্লিকেট মানুহ বহিল। হিমন্ত বিশ্ব শৰ্মা আমাৰ ঘৰতে খাই বৈ ডাঙৰ হ'ল। যিখন ঘৰত খালে সেই ঘৰৰে বদনাম কৰি গ'ল হিমন্ত বিশ্ব শৰ্মাই। মল্লিকাৰ্জুন খাৰ্গেৰ এক বৃহৎ মন্তব্য। হিমন্ত বিশ্ব শৰ্মা আমাৰ ঘৰতে খাই বৈ ডাঙৰ হ'ল। যিখন ঘৰত খালে সেই ঘৰৰে বদনাম কৰি গ'ল হিমন্ত বিশ্ব শৰ্মা, মল্লিকাৰ্জুন খাৰ্গে। এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আত্মনিৰ্ভৰ আঁচনিক লৈ এইবাৰ আমি 10 লাখ টকাকৈ ল'ৰা-ছোৱালীক আত্মনিৰ্ভৰ আঁচনি দিম, হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এই মুহূৰ্তত ডাঙৰ ঘোষণা। কংগ্ৰেছ চৰকাৰৰ 5টা বৃহৎ প্ৰতিশ্ৰুতি। প্ৰতিগৰাকী মহিলাক ব্যৱসায় সাহায্যৰ বাবে 50,000 টকা প্ৰদান। জ্যেষ্ঠ নাগৰিকক মাহিলী 1250 টকা পেঞ্চন। 100 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায়। প্ৰতিটো পৰিয়ালক 25 লাখ টকাৰ নগদবিহীন স্বাস্থ্য বীমা। 10 লাখ থলুৱা লোকৰ একচনীয়া ভত্তাক ম্যাদী ভত্তালৈ ৰূপান্তৰ। অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী। 1 এপ্ৰিলত প্ৰিয়ংকা গান্ধী আৰু 2 এপ্ৰিলত ৰাহুল গান্ধীয়ে প্ৰচাৰ চলাব অসমত। নাজিৰা, খোৱাং আৰু বোকাজানত প্ৰচাৰ অভিযান চলাব প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীয়ে। জুবিন গাৰ্গৰ বিষয়ে মাননীয় মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। মই জাজৰ মূৰত পিষ্টল থৈ ন্যায় দিব লাগিব নেকি? আমাৰ কাম আছিল চাৰ্জশ্বিট দিয়া, আমি চাৰ্জশ্বিট দিলোঁ, এতিয়াও কোনেও জামিন পোৱা নাই। জুবিন গাৰ্গৰ বিষয়ৰ পৰা ফালৰি কাটিছে নেকি মুখ্যমন্ত্ৰী? ৰূপজ্যোতি কুৰ্মী, চাহ শ্ৰমিক সন্তান নহয় মন্ত্ৰীৰ সন্তান, সেয়ে শ্ৰমিকৰ দুখ উপলব্ধি কৰিব নোৱাৰি। ড জ্ঞানশ্ৰী বৰা। ৪৮ বছৰৰ পিছত খোলা হ'ব পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্ন ভঁৰাল। কেইবাডালো সোণৰ হাৰত ওজন 100 টনাৰো অধিক। প্ৰতিশ্ৰুতি 2026 বোকাজান বিধানসভা সমষ্টি। নতুনকৈ 10,000 মহিলালৈ অৰুণোদয়ৰ অনুদান। হানজং লাংচত এখন নতুন ষ্টেডিয়াম, বোকাজানত এটা নতুন প্ৰেক্ষাগৃহ। প্ৰতিশ্ৰুতি 2026 অসম বিধানসভা সমষ্টি। প্ৰতিশ্ৰুতি 2026 হাওৰাঘাট বিধানসভা সমষ্টি। নতুনকৈ 10,000লৈ অৰুণোদয় নতুনকৈ 10,000লৈ আত্মনিৰ্ভৰ অসম অভিযান অনুদান। লাংহিং মহাবিদ্যালয়ৰ ভৱন নিৰ্মাণৰ বাবে অনুদান। ডকমকা আৰু ফুলনিত দুটা অত্যাধুনিক প্ৰেক্ষাগৃহ, 3খন পকী দলং। হাওৰাঘাটত ৰাজহুৱা প্ৰেক্ষাগৃহ, পকীপথ নিৰ্মাণ। লংলচৰ পৰা বৰঙপুৰলৈ, দংখাপৰ পৰা কলিবাগানলৈ, ধাৰচিং আঠৈ হৈ কঠালগুৰি, লাংভুং পথ, যমুনা গাঁও হৈ আৰু সাঙৰগাঁও ডবকা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথ, তাৰাবাছৰ পৰা বৰবিললৈ আৰু ফুলনি বজাৰৰ পৰা বৰবিললৈ। প্ৰতিশ্ৰুতি 2026 ডিফু বিধানসভা সমষ্টি। নতুনকৈ 10,000লৈ অৰুণোদয় অনুদান। নতুনকৈ 10,000লৈ আত্মনিৰ্ভৰশীল অসম অভিযান অনুদান। ড ভূপেন হাজৰিকা স্মৃতি স্থাপন আৰু 3খন দলং নিৰ্মাণ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ কঁপনি তুলিছে অসমত চাহ উদ্যোগত।
অসমৰ 50% অৰ্থডক্স চাহ ৰপ্তানি হয় ইৰাণলৈ। বছৰি 100 মিলিয়ন কেজি চাহ ৰপ্তানি হয় মধ্য প্ৰাচ্যলৈ। এই মুহূৰ্তত গৌৰৱৰ বৃহৎ ঘোষণা। মহিলাক ডাঙৰ দফাৰ কংগ্ৰেছ চৰকাৰৰ। চৰকাৰ আহিলে প্ৰত্যেক মহিলালৈ 50,000 টকা, চিকিৎসাৰ বাবে 25 লাখ টকা আৰু 100 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায়। অহা 5 বছৰত মাজুলীত নিৰ্মাণ হ'ব মেডিকেল কলেজ হস্পিতাল, ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কাইলৈ বিজেপিৰ সংকল্প পত্ৰ মুকলি হ'ব। বাজপেয়ী ভৱনত 8 বজাত সংকল্প পত্ৰ মুকলি কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হ'ব নিৰ্মলা সীতাৰমণ। উপস্থিত থাকিব সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মৰিয়নিৰ নতুন মাটি নামঘৰত আশীষ ল'বলৈ গৈ সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কৰ্মী আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰুৱাৰ সাক্ষাৎ। সোণাপুৰৰ পৰা জাগীৰোডলৈ হ'ব জুবিনৰ নাহৰবন। নাহৰবনৰ মাজত সুখেৰে থাকিব জুবিন। জুবিন ক্ষেত্ৰত গোট খোৱা মানুহ নাহৰ পুলিসমূহ ৰোপণ কৰা হ'ব। সোণাপুৰৰ পৰা জাগীৰোডলৈ নষ্ট হৈ নাযাবলৈ স্থানীয় লোকৰ সৈতে আলোচনা এই সিদ্ধান্ত। আৰম্ভ হ'ল জুবিন হত্যাৰ গোচৰ চাৰ্জ ফ্ৰেমছ। অমৃত প্ৰভা মহন্ত সন্দৰ্ভত যুক্তি অধিবক্তাৰ। অমৃত প্ৰভা নিৰ্দোষী বুলি আদালতত যুক্তি অধিবক্তাৰ। শেখৰ জ্যোতি গোস্বামীৰ অভিবক্তা আজি নিদিলে যুক্তি। শ্যামকানু মহন্তৰ অভিযুক্ত নিদিলে যুক্তি। নাওবৈচাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়ালে প্ৰাক নিৰ্বাচনী সমীক্ষা। 26ত নিৰ্বাচন 15-17খন আসন লাভ কৰিব কংগ্ৰেছে আৰু AIUDFে লাভ কৰিব 5ৰ পৰা 6খন আসন। ৰাইজৰ দলে পাব মাত্ৰ কেৱল ঢিঙৰ আসনখন। AJPৰ ফলাফল হ'ব শূন্য। নাওবৈচাত প্ৰাক নিৰ্বাচনী সমীক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 1 এপ্ৰিলৰ পৰা এখন দেশকো পেট্ৰল বিক্ৰী নকৰে ৰাছিয়াই। ৰাছিয়াত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ঘোষণা। 80,000 ভোটত বিজেপি জিকিলে EVMৰ খেলিমেলি কৰিহে পাব। দিছপুৰৰ বিজেপিত 80,000 বাদ দিয়ক, 8,000 ভোট নাই, নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত দাস। এইবাৰ কংগ্ৰেছ খতম হৈ যাব। মৰিয়নিত এইবাৰ যুঁজৰ কথা নাহে। চুমা পাপাৰ এজেণ্ট হৈ আহিছিল, বিয়াও লাগিছে। ৰাজনৈতিক জীৱন আৰম্ভণিতে খতম হৈ যাব। 2000তকৈ অধিক মৰিয়নিৰ মানুহে মই খৰি দি পালো। মৰিয়নিৰ বিয়া তোলনি বিয়া মিলাই 10,000তকৈ বিয়া খালো। মৰিয়নিত কিয় বাৰে বাৰে জিকে তাৰ কাৰণ ব্যাখ্যা ৰূপজ্যোতি কৰ্মীৰ। শংকিত ৰূপজ্যোতি ৰণত নামিছে পত্নী। প্ৰধানমন্ত্ৰী মোদী আৰু মই এনে দুজন ব্যক্তি যিয়ে যিকোনো সমস্যাৰ মুকাবিলা কৰিব পাৰো। ইয়াতকৈ বেছি একো কোৱাৰ প্ৰয়োজন নাই। ডনাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি। জুবিন গাৰ্গৰ নামত নামাকৰণ এক নতুন প্ৰজাতিৰ পখিলা। অৰুণাচলৰ পখিলা মানৱ ক্ষেত্ৰজন উপাধ্যায়ে কৰিলে নামকৰণ। অৰুণাচল প্ৰদেশৰ জংঘলত আৱিষ্কাৰ হৈছে এই পখিলা। মিয়াৰ ভোটৰ কাৰণে কংগ্ৰেছে কৰা আপোচত অসমীয়া হিচাপে আমাৰ বুকু বিহাই। দিলীপ শইকীয়া। ৰাছিয়াৰ তেল ৰপ্তানিৰ ওপৰত 1 এপ্ৰিলৰ পৰা নিষেধাজ্ঞা। 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই নিষেধাজ্ঞা। 31 জুনলৈ বাহাল ৰাখিব বুলি জানিব পৰা গৈছে। মূল কাৰণ, পশ্চিম এছিয়াত যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে গোলকীয় বজাৰত তেলৰ মূল্যৰ তাৰতম্য, নিজ দেশৰ বজাৰত ইন্ধনৰ নাটনি। নিৰ্বাচনৰ পাছতে আহিব মেট্ৰিকৰ ফলাফল। 10 এপ্ৰিলত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। পেট্ৰল ডিজেলৰ নাটনি সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। অসমত পৰ্যাপ্ত পৰিমাণে পেট্ৰল ডিজেল আছে। পেট্ৰল ডিজেলৰ বাবে কোনেও ভয় খাব নালাগে। LPG গেছো আছে, পৰ্যাপ্ত পৰিমাণে আছে ৰাজ্যত। মই আহ্বান জনাইছো কোনেও বেছিকৈ কিনি নথব। নতুনকৈ যোগদান কৰিয়ে মুখৰ পৰা বিজেপি টিকট কাঢ়ি নিয়া ভূপেন বৰাৰ ফোন ৰিচিভ নকৰে অমিয় গোহাঁই। অসমত হোৱা নাই ইন্ধনৰ নাটনি। অসমৰ 4 শোধনাগাৰত উৎপাদন হৈ আছে পৰ্যাপ্ত ইন্ধন। 4 শোধনাগাৰত উৎপাদিত 27% ইন্ধনেই অসমত ব্যৱহাৰ হয়। বাকী 73 অতিৰিক্ত ইন্ধন মজুত আছে অসমত। প্ৰতি মাহত 4টা শোধনাগাৰত উৎপাদন হয় 168,000 মেট্ৰিক টন পেট্ৰল। প্ৰতি মাহতে ডিজেল উৎপাদন হয় 403,000 মেট্ৰিক টন। প্ৰতি মাহত অসমত পেট্ৰল ব্যৱহাৰ হয় 63,000 মেট্ৰিক টন। 92,000 মেট্ৰিক টন ডিজেল ব্যৱহাৰ হয় অসমত। সদায় জুবিনৰ অস্থিৰ আগত মই কথা পাতিছিলো, আজি সেইখিনিও শেষ হৈ গ'ল। মৰিয়নিত টাংগুটি মাৰ্বল গুটি খেলিবলৈ মই বিধায়ক হোৱা নাই। প্ৰায় 10,000খন তোলনি বিয়া খাইছো। 57বাৰ ৰক্তদান কৰিছো। অখিল গগৈয়ে কি কৰিছে? ৰূপজ্যোতি কৰ্মীৰ বৃহৎ
মন্তব্য। সাংসদ প্ৰশ্ন আপ নেতা ৰাঘৱ চদ্দাৰ, ৰাজনৈতিক সেৱা নে চাকৰি? যদি সেৱা তেন্তে দৰমহা আৰু পেঞ্চন পায় কিয়? আৰু যদি চাকৰি তেন্তে নিৰ্দিষ্ট শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই কিয়? পখিলা হৈ উৰিব জুবিন গাৰ্গ। অৰুণাচলৰ ঘন জংঘলত আৱিষ্কাৰ হৈছে এক নতুন প্ৰজাতিৰ পখিলা। ইথিলিয়া জুবিন গাৰ্গী নামেৰে জুবিন গাৰ্গৰ নামত নামকৰণ পখিলাবিধক এই নতুন প্ৰজাতিৰ পখিলা আৱিষ্কাৰ কৰিছে পখিলা মানুহ হিচাপে খ্যাত ৰহন উপাধ্যায়ে। মোবাইলত ডেটা জমা কিয় নাথাকে? 200 লিটাৰ পেট্ৰল ভৰাই যদি 15 লিটাৰ ব্যৱহাৰ কৰে তেন্তে পেট্ৰল পাম্পে ক'ব নেকি যে বাকী 5 লিটাৰ পেট্ৰল ম্যাদ উকলি গৈছে, ঘূৰাই দিয়ক, আমি 20 লিটাৰেই দাম দিছো। তেনেকৈ আমি মোবাইল ডেটাৰ বাবে সম্পূৰ্ণ টকা দিওঁ, কিন্তু ব্যৱহাৰ নোহোৱা ডাটা কোম্পানীয়ে পুনৰ লৈ গুচি যায়। এনেকুৱা চিষ্টেম আনিব লাগে যাতে দৈনিক ৰৈ যোৱা ডেটা পৰৱৰ্তী দিন বা মাহৰ বাবে জমা থাকে। প্ৰয়োজনত যাতে আন এজনলৈ আমি কিছু অংশ পঠাব পাৰোঁ, কাৰণ এয়াই আমি কিনি লৈছো আমাৰ সম্পত্তি। ৰাঘৱ চদ্দাৰ এই দাবী সম্পূৰ্ণ। পশ্চিম এছিয়াৰ সংকট সন্দৰ্ভত ৰাজ্যসভাত প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ মন্তব্য। ভাৰতে তেল গেছৰ সংকট আহিবই নিদিওঁ। যি ঠাইৰ পৰা সম্ভৱ হয় তাৰ পৰাই গেছ সংগ্ৰহ কৰিম। LPG ভৰ্তি জাহাজ ভাৰতলৈ আহি আছে। ভাৰতত পৰ্যাপ্ত তেল মজুত আছে। এতিয়া আত্মনিৰ্ভৰ হোৱা একমাত্ৰ বিকল্প। 11 বছৰৰ ভিতৰত শোধনাগাৰৰ ক্ষমতা বাঢ়িল। নিৰ্বাচনৰ দিন চপোৱা আহিৰ লগে লগে তুংগত উঠিছে অখিল গগৈৰ ৰূপজ্যোতি কৰ্মীৰ বাকযুদ্ধ। ৰূপজ্যোতি কৰ্মীয়ে চাহৰ খেতি নকৰে, মদৰহে খেতি কৰে বুলি কটাক্ষ অখিল গগৈৰ। ৰূপজ্যোতি কৰ্মীৰ ভুৱা চাহ শ্ৰমিক আখ্যা দি এইবাৰ মৰিয়নিৰ পৰা বিদায় দিয়া হ'ব বুলি দাবী অখিলৰ। এই মুহূৰ্তত গৌৰৱ গগৈৰ বৃহৎ ঘোষণা, আমাৰ চৰকাৰ অহাৰ পাছত এনেকুৱা এখন কাঢ়া আইন আনিম, সাম্প্ৰদায়িক কথা-বতৰা কোৱা ৰাজনৈতিক নেতাক 5 বছৰলৈ জেলত থম। শিখ, জৈন, বুদ্ধ, হিন্দু, ইছলাম, খ্ৰীষ্টান যি ধৰ্মৰ বিৰুদ্ধে কথা নকওক, 5 বছৰৰ বাবে জেলত থাকিব লাগিব। গৌৰৱ গগৈৰ বৃহৎ মন্তব্য। জুবিন হত্যাৰ গোচৰৰ শুনানি সোমবাৰৰ পৰা ফাষ্টেগ আদালতত হ'ব বিচাৰ প্ৰক্ৰিয়া। কামৰূপ মেট্ৰ' সত্ৰ ন্যায়াধীশৰ আদালতত চলিব বিচাৰ। সত্ৰ ন্যায়াধীশ ৩ নং আদালতত চলিব বিচাৰ প্ৰক্ৰিয়া। এই মুহূৰ্তত অখিল গগৈৰ বৃহৎ ঘোষণা। ৩ টকীয়া মুৰ্গীৰ কণীৰ দাম কিয় 10 টকা কৰিলে? মই এই প্ৰশ্ন কৰিলে বিজেপিয়ে কয়, মই হেনো মিয়াৰ দালাল। আৰে ভাই, মই কি বিয়া পাতিছো? মই কি মিয়াৰ জোঁৱাই নেকি? অখিল গগৈৰ বৃহৎ মন্তব্য। এইবাৰ ৰূপজ্যোতি কৰ্মীৰ পৰিবাৰে যদি চাহ শ্ৰমিকৰ জীৱন জীৱিকাৰ কথা স্বামীক ক'লেহেঁতেন মই ভাল লাগিলহেঁতেন। যদি চাহ বাগিচাৰ সন্তানক নিজৰ সন্তান বুলি ভাবি স্বামীক বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ ক'লেহেঁতেন মোৰ ভাল লাগিলহেঁতেন। মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ পত্নীক উদ্দেশ্যি ৰাইজৰ দলৰ প্ৰাৰ্থী ড জ্ঞানশ্ৰী বৰাৰ বৃহৎ মন্তব্য। এইবাৰ লুৰিণজ্যোতি কৰ্মীৰ বৃহৎ মন্তব্য। মোৰ আচল ঘৰ খোৱাং সমষ্টিৰ খনিকৰত। মোৰ জন্ম সেই এনাই ঘৰত। মাহঁতৰ ল'ৰা নাছিল বাবে মই তাতেই থাকিলো, ডাঙৰ দীঘল হলো। বিধায়ক চক্ৰধৰ গগৈৰ ভাষাত তেওঁহে চালানী, মই লোকেল। লুৰিণজ্যোতি গগৈ। এইবাৰ গেছ চিলিণ্ডাৰৰ ৰপ্তানি বন্ধ কৰিলে পুটিন চৰকাৰে। 1 এপ্ৰিলৰ পৰা কোনো দেশকে পেট্ৰপণ্য বিক্ৰী নকৰাৰ সিদ্ধান্ত ৰাছিয়াৰ। 31 জুলাইলৈকে গেছ চিলিণ্ডাৰ ৰপ্তানি বন্ধ ৰখাৰ সম্ভাৱনা। এই মুহূৰ্তত ডাঙৰ ঘোষণা অখিল গগৈ আৰু অখিল গগৈৰ অসমৰ মাৰ্ডাৰৰ চিত্ৰগুপ্ত নেকি? তেওঁক জমে কি সেইকাৰণে এপইণ্টমেণ্ট দি থৈছে নেকি? অখিল গগৈক অসমৰ মাৰ্ডাৰৰ এনক্লপিডিয়া নেকি? আমি ইলেকশ্যনত জিকিবলৈ আনৰ টকা নিছিটিয়াম। ড হেমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এই মুহূৰ্তত ডাঙৰ ঘোষণা। মন্ত্ৰী নন্দিতা গাৰ্লছাই দল এৰি কংগ্ৰেছী হৈ প্ৰাৰ্থী হ'লগৈ। ইমানবোৰ নেতা বহিষ্কাৰ কৰা হ'ল, বিজেপিয়ে তেওঁক বহিষ্কাৰ কৰিবলৈ পাহৰি থাকিলে যে? মনোজ কুমাৰ গোস্বামীয়ে বৃহৎ এক ঘোষণা কৰিলে যে মন্ত্ৰী নন্দিতা গাৰ্লছাই দল এৰি কংগ্ৰেছী হৈ প্ৰাৰ্থী হ'লগৈ। ইমানবোৰ নেতা বহিষ্কাৰ কৰা হ'ল, বিজেপিয়ে তেওঁক বহিষ্কাৰ কৰিবলৈ পাহৰি থাকিলে যে? মনোজ কুমাৰ গোস্বামীয়ে বৃহৎ মন্তব্য কৰিলে।
এইবাৰ অখিলগৰ বৃহৎ মন্তব্য, মই মিয়াক বিয়া পাতিছোঁ নেকি? মই মিয়াৰ জোঁৱাই নেকি? প্ৰশ্ন হ'ল গেছৰ চিলিণ্ডাৰৰ দাম কিমান হ'ল? কণী নিমখৰ দাম কিমান হ'ল? নিৰ্বাচনী প্ৰচাৰৰ মাজতে মিয়াৰ সন্দৰ্ভত বিশেষ প্ৰশ্ন অখিলৰ। এইবাৰ 20টা মাৰ্ডাৰ আৰু 26টা মাৰ্ডাৰৰ প্ৰশ্ন এছেম্বলিত উত্থাপন নকৰি তই কি ঘটিত কৰি আছিলি বুলি তীব্ৰ খঙত অখিলৰে প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। লক্ষ্য অসমৰ বিধানসভা নিৰ্বাচন। আজি অসমৰ বিজেপি কাৰ্যকৰ্তাৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ। দুপৰীয়া 1 বজাত প্ৰধানমন্ত্ৰীয়ে নমো এপৰ জৰিয়তে পোনপটীয়াকৈ কথা পাতিব কাৰ্যকৰ্তাৰে। এইবাৰ লক্ষ্য অসমৰ বিধানসভা নিৰ্বাচন। আজি অসমৰ বিজেপি কাৰ্যকৰ্তাৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ। দুপৰীয়া 1 বজাত প্ৰধানমন্ত্ৰীয়ে নমো এপৰ জৰিয়তে পোনপটীয়াকৈ কথা পাতিব কাৰ্যকৰ্তাৰ সৈতে। এইবাৰ কুংকি চৌধুৰীৰ বিৰুদ্ধে বিজয় গুপ্তাৰ হৈ প্ৰচাৰ চলাব অমিত শ্বাহে। ৰেলী হোৱা আৰ্যনগৰ মহাবিদ্যালয় খেলপথাৰৰ পৰা নেপালী মন্দিৰ মধ্য গুৱাহাটী সমষ্টিৰ অন্তৰ্গত। অতুল বৰা আৰু হেমন্ত বিশ্ব শৰ্মা এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে সেই শক্তিটোক আগুৱাই নি আছে। আমি ইজনে সিজনক দুৰ্বল কৰাৰ কাম নকৰো। বিহপুৰীয়া সমষ্টিত অগপ বিজেপিৰ সংঘাতক লৈ প্ৰতিক্ৰিয়া বিজেপি ভূপেন বৰাৰ। অতুল বৰা আৰু হেমন্ত বিশ্ব শৰ্মাৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে এই শক্তিটোক আগুৱাই নি আছে। আমি ইজনে সিজনক দুৰ্বল কৰাৰ কাম নকৰো। বিহপুৰীয়া সমষ্টিত অগপ বিজেপিৰ সংঘাতক লৈ প্ৰতিক্ৰিয়া বিজেপি ভূপেন বৰাৰ। এই মুহূৰ্তত হেমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী, কংগ্ৰেছে লাভ কৰিব 15ৰ পৰা 17খন আসন, AIUDFে লাভ কৰিব 5ৰ পৰা 6খন আসন, ৰাইজৰ দলে ঢিঙত জিকিব এখন আসন, অসম জাতীয় পৰিষদৰ ফলাফল হ'ব শূন্য। এইবাৰ উজনি অসমত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী আৰু বিজেপিক তীব্ৰ আক্ৰমণ গড়মূৰত। নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি বিজেপিক পৰাজিত কৰাৰ হুংকাৰ গড়মূৰত। কেৱল এটা পৰিয়ালৰ উন্নয়ন নহয়, উন্নয়ন হ'ব লাগিব সৰ্বস্তৰৰ জনতাৰ। এই মন্তব্যৰে এইবাৰ হেমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ আৰু বিৰোধী ঐক্যমঞ্চৰ মাজত যুঁজ হ'ব বুলি মন্ত্ৰী গড়মূৰৰ। নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি অসমলৈ আহিব AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। লখিমপুৰত বিশাল জনসভাত অংশগ্ৰহণ কৰিব AICCৰ সভাপতিগৰাকীয়ে। নাওবৈচাত ড জয়প্ৰসাদ দাসৰ হৈ চলাব বৃহৎ প্ৰচাৰ। ভূপেন দা প্ৰদ্যুৎ দা গ'ল তেতিয়া নাহিল খাৰ্গে ডাঙৰীয়া। আমাৰ দলটোৰ হৈ কোনো চিন্তা নকৰিলে সকলো স্বাৰ্থপৰ। ভূপেন হাজৰিকাৰ ভাৰত ৰত্ন দিয়াৰ বিৰোধিতা কৰি এজন গায়ক বুলি উপলুঙা কৰিছিল। এনে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰা নেতাই অসমৰ কি ভাল চিন্তা কৰিব? এই মুহূৰ্তত ডাঙৰ ঘোষণা, পীযুষ হাজৰিকা কেবিনেট মন্ত্ৰী। কুশল দুৱাৰী বিজেপি প্ৰাৰ্থী হোৱাৰ বাবে অখিল গগৈৰ মানসিক কষ্ট হৈছে। কুশল দুৱাৰী শিৱসাগৰৰ স্থানীয় মানুহ, অখিল গগৈ বাহিৰৰ মানুহ। অখিল গগৈ সমষ্টিটোক বেচি নিজৰ ব্যৱসায়স্থলী কাজিৰঙাৰ অৰ্কিড পাৰ্কত সময় দিয়ে। পীযুষ হাজৰিকাৰ কেবিনেট মন্ত্ৰী কুশল দুৱাৰী বিজেপি প্ৰাৰ্থী হোৱাৰ বাবে অখিল গগৈৰ মানসিক কষ্ট হৈছে। কুশল দুৱাৰী শিৱসাগৰৰ স্থানীয় মানুহ, অখিল গগৈ বাহিৰৰ মানুহ। অখিল গগৈ সমষ্টিতকৈ বেছি নিজৰ ব্যৱসায়স্থলী কাজিৰঙাৰ অৰ্কিড পাৰ্কত সময় দিয়ে। মোৰ নিৰ্বাচনৰ ক্ষেত্ৰত পৰ্যাপ্ত ৰাজহুৱা শৌচাগাৰ স্থাপন কৰি যিবোৰ স্থান QR ক'ডৰ মাধ্যমেৰে সহজতে পাব পৰা যাব। এটা ডিজিটেল টয়লেট মেপ মুক্ত কৰিম, যাৰ জৰিয়তে মানুহে সহজে শৌচালয় বিচাৰি পাব। এই শৌচালয়সমূহত মহিলাসকলৰ বাবে ছেনিটাৰী পেডৰ ব্যৱস্থা থাকিব। চহৰত শৌচালয় নাপায় মানুহে, বিশেষকৈ মহিলাসকলে যি কষ্টৰ সন্মুখীন হয় সেই দুখ মই ভালদৰে বুজো। এইটো কেৱল এটা সুবিধা নহয়, এইটো সন্মান আৰু মৌলিক অধিকাৰৰ বিষয়। বিজয় গুপ্তা। আজি ঢেকীয়াজুলি আৰু নলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাব অমিত শ্বাহে। ঢেকীয়াজুলিত বিজেপি প্ৰাৰ্থী অশোক সিংহালৰ হৈ চলাব প্ৰচাৰ। ঢেকীয়াজুলি চাহ বাগিচাৰ ফুটবল খেলপথাৰত বিশাল জনসভা।
নলবাৰীতো NDAৰ প্ৰাৰ্থীলৈ প্ৰচাৰ চলিব অমিত শ্বাহে। চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ সম্বোধন কৰিব জনসভা। ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে বিজেপি চৰকাৰে ঋণ লোৱাৰ জনতাৰ স্বাৰ্থত ঋণ লৈছে, ভৱেশ কলিতাৰ বৃহৎ মন্তব্য। এইবাৰ জুবিন গাৰ্গৰ পাছতে অসমত মাত মাতিব পৰা মানুহ ময়েই জীয়াই আছো। অসমৰ সকলো ডাঙৰ মানুহবোৰ আচলতে আন্দোলনকাৰী। জুবিন গাৰ্গো আন্দোলনকাৰী আছিল, ময়ো আন্দোলনকাৰী। বিজেপি শাসনচ্যুত হলেই বিপদত পৰিব হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব বিধায়ক অখিল গগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থাকোঁতে কৌশলেৰে শৰদ শইকীয়াৰ টিকট কৰ্তন কৰিছিল। এতিয়া বিজেপিত থাকিও একেই কাম কৰিছে। শৰদ শইকীয়াৰ দৰে এইবাৰ যোগেন মহনৰ বিৰুদ্ধে কৌশল কৰি দিল্লীলৈ প্ৰেৰণ কৰিলে গৌৰৱ গগৈয়ে। এই মুহূৰ্তত ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থাকোঁতে কৌশলেৰে শৰদ শইকীয়াৰ টিকট কৰ্তন কৰিছিল। এতিয়া বিজেপিত থাকিও একেই কাম কৰিছে। শৰদ শইকীয়াৰ দৰে এইবাৰ যোগেন মহনৰ বিৰুদ্ধে কৌশল কৰি দিল্লীলৈ প্ৰেৰণ কৰিছে গৌৰৱ গগৈয়ে। এইবাৰ ৰকিবুল হুছেইনৰ বৃহৎ ঘোষণা। কংগ্ৰেছ চৰকাৰ আহিলে ধনী মানুহে ব্যৱহাৰ কৰা বস্তুৰ দাম কমাই দিম, জিভা পিছলিল ৰকিবুল হুছেইনৰ। বিজেপিক সমালোচনা কৰিবলৈ গৈ পুত্ৰ নিৰ্বাচনী সভাত এই অথন্তৰ ৰকিবুল হুছেইনৰ।